নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছেনে জানিব বিচাৰে ফেব্ৰুৱাৰী মাহত আপোনাৰ ভাগ্য কেনেকুৱা হ'ব? ধন আহিব নে যাব? প্ৰেমত সুখ নে দুখ? চাকৰি, ব্যৱসায়, শিক্ষা কোন দিশত লাভ হ'ব? আজি এই ভিডিঅ'ত সম্পূৰ্ণ জানক, কিয়নো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী 2026 মাহত কেইটামান ডাঙৰ পৰিৱৰ্তনৰ যোগ আছে। ভিডিঅ'টো শেষলৈকে চালে আপুনি পাব গুৰুত্বপূৰ্ণ সতৰ্কতা, ভাগ্য খোলাৰ উপায় আৰু বিশেষ শুভ দিন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে শুনক কুম্ভ ৰাশিৰ পৰিচয়। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। এই ৰাশিৰ লোকসকল সাধাৰণতে বুদ্ধিমান হয়, স্বাধীন চিন্তাধাৰাৰ, নতুন আইডিয়া ভাল পোৱা, অলপ ইম'চনেল কিন্তু বাহিৰত প্ৰকাশ নকৰা। ফেব্ৰুৱাৰী মাহত শনি, বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱত আপোনাৰ জীৱনত স্পষ্টকৈ দেখা যাব। ফেব্ৰুৱাৰী মাহত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে চেল্ফ গ্ৰথ আৰু লাইফ ডিৰেকশ্যন চেঞ্জৰ মাহ হ'ব। পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে নতুন পথ খোলাৰ সময় এই ফেব্ৰুৱাৰী মাহটোতেই হ'ব। মাহৰ প্ৰথম ভাগত অলপ প্ৰেছাৰ থাকিব পাৰে, কিন্তু মাহৰ মাজভাগৰ পৰা ভাগ্য আপোনাৰ পক্ষতেই ঘূৰি আহিব। যিসকলে বহুদিন ধৰি অপেক্ষা কৰি আছিল, এই মাহটোত তেওঁলোকে কিছুমান ভাল খবৰ পাব পাৰে। চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা লোকসকলৰ বাবে নতুন দায়িত্ব বা প্ৰমোচনৰ যোগ আছে। বছ বা ছিনিয়ৰৰ সৈতে ৰিলেশ্যনশ্বিপ ভাল হ'ব। ট্ৰেন্সফাৰ বা লোকেশ্যন চেঞ্জৰ সম্ভাৱনা আছে। সতৰ্কতা, অফিচ পলিটিক্সত সোমাব নালাগে। কথা বতৰাত সংযম ৰাখিব। গভমেণ্ট জবত আপুনি পজিটিভ ভাল থাকিব। এই মাহত পজিটিভ ছিগনেল লাভ কৰিব গভমেণ্ট জবত। ব্যৱসায় কৰা লোকসকলৰ বাবে পুৰণি ক্লায়েণ্ট বা কাষ্টমাৰ ঘূৰি আহিব পাৰে। অনলাইন বিজনেছ, কমিশ্যন ৱৰ্কত ভাল ফলাফল লাভ কৰিব। নতুন পাৰ্টনাৰশ্বিপ কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি ল'ব। মাহৰ শেষৰ ফালে ডাঙৰ ফাইনেন্সিয়েল ডিচিশ্যন ল'ব পাৰিব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। ফেব্ৰুৱাৰী মাহত আপোনাৰ ইনকাম বৃদ্ধি পাব। পুৰণি দেনা পাওনা উভতাই পোৱাৰ সম্ভাৱনা আছে। ৰৈ থকা টকা বা ফাঁচি থকা টকা উলিয়াই আপোনাৰ হাতলৈ অহাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচ নকৰিব। লগতে লোভত পৰি ভুল ইনভেষ্ট নকৰিব। আপোনাৰ গ'ল্ড, লেণ্ড বা লং টাৰ্ম ইনভেষ্টমেণ্টৰ বাবে এই ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে ভাল। লটাৰী বা ৰিস্কি ইনভেষ্টমেণ্ট এৰাই চলক। প্ৰেম জীৱন আৰু বিবাহ। প্ৰেমত থকা লোকসকলে তেওঁলোকৰ মাজত ভুল বুজাবুজি দূৰ হ'ব, ৰিলেশ্যনশ্বিপ গভীৰ হ'ব আৰু মেৰিজ প্ৰপ'জেল আহিব পাৰে আপোনালৈ। যিসকলে বহুদিন ধৰি ছিংগেল হৈ আছে, তেওঁলোকৰ জীৱনত নতুন মানুহ প্ৰৱেশ কৰাৰ যোগ আছে। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত স্থিৰতা থাকিব। পুৰণি হাই কাজিয়া শেষ হ'ব। লাইফ পাৰ্টনাৰৰ সহায় সহযোগিতা লাভ কৰিব। ইগ' ইছ্যু এৰাই চলিব। আপুনি অহংকাৰ নকৰিব, নহ'লে সমস্যা হ'ব পাৰিব। এতিয়া হৈছে শিক্ষা ক্ষেত্ৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ বৃদ্ধি পাব। কম্পিটিটিভ এক্সামত ভাল ফলাফল লাভ কৰিব। বিদেশলৈ পঢ়িবলৈ যোৱাৰ যোগ আছে। ইঞ্জিনিয়াৰিং, মেডিকেল, IT, এষ্ট্ৰলজি বা ৰিচাৰ্চ ফিল্ডত আপোনাৰ ভাল ফলাফল লাভ কৰিব। এক্সামৰ আগতে মোবাইল ব্যৱহাৰটো কমাই দিব। এই মাহত যিসকলে হাৰ্ড ৱৰ্ক কৰি আছে, তেওঁলোকৰ ফলাফল ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু আপোনাৰ ষ্ট্ৰেছ বা শ্লিপ প্ৰব্লেম, জইণ্ট পেইন এইবিলাকত আপোনাৰ সমস্যা আহিব পাৰে। গতিকে নিয়মিতভাৱে পানী খাব। যোগ ধ্যান আৰম্ভ কৰক। ৰাতি দেৰিলৈকে বাট চাই নাথাকিব, সোনকালে শুব। শুভ দিন আৰু লাকি বিষয়। শুভ তাৰিখ হৈছে 5, 9, 14, 18, 24 ফেব্ৰুৱাৰী। এই তাৰিখকেইটা আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে নীলা, বাদামী আৰু আকাশী। শুভ দিন হৈছে শনিবাৰ আৰু বৃহস্পতিবাৰ। এই দিনবোৰত ডাঙৰ কাম আৰম্ভ কৰিলে সফলতা লাভ কৰিব। বিশেষ উপায় ৰেমেডি: শনিবাৰে ক'লা তিল দান কৰিব। ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। দুখীয়া বা বৃদ্ধ মানুহক সহায় কৰিব। নীলা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফলাফল লাভ কৰিব। এই উপায় কৰিলে আপোনাৰ ভাগ্য শক্তিশালী হ'ব। মুঠৰ ওপৰত ক'বলৈ গ'লে
কুম্ভ ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী 2026 জীৱনটো সলনি কৰাৰ মাহ। সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু বিশ্বাস থাকিলে এই মাহত আপোনাক বহুত আগবঢ়াই লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। কমেণ্টত কুম্ভ ৰাশি বুলি জনাওক, আপুনি কুম্ভ ৰাশি হয় নে নহয়। ধন্যবাদ, শুভকামনা।